The heroine who. Girls, কেতিয়াও sorry নকবা আৰু boys সদায় sorry কবা. Can we meet? নাজানো, I'm confident. I'm just confident. Second thing, Muslim হৈ কিনে like আজিও যোনটো কষ্টিউম পিন্ধিছো এইটো বহুত কমেন্টছ আহিব. I'm damn sure about this. এনেকুৱা টাইপৰ ল'ৰা ভাল লাগে, সেইটো হিচাপত চাব গ'লে মোৰ 5-6টা ল'ৰা লাগিব. এই ব্ৰ চল হাট হয় এনেকুৱা হয় just because of my dressing sense. Money matters. Yes, obviously. People are doing controversy, right? And I'm loving this. I say girls are thake, but we are girls. We are girls. Come on. এই যেনেকুৱা দুজন তিনিজন মানুহ থাকিলে মই নাৰ্ভাছ ফিল কৰো. কোনবা সিক্ৰেট ক্ৰাছ আছে নেকি? ল'ৰা মানুহৰ লাইন লাগি যাব লাইন. Focus on yourself. কামত ফোকাস কৰা. You should open the door na. মই কিয় খুলিম? কেনেকুৱা বতৰত চাই ভাল লাগে? Feelings matter কৰে, বহুত matter কৰে actually. Cheaters are always cheaters. ছোৱালী হওক ল'ৰাই হওক. Yes. Yeah. Attraction. Trust is a red flag. তোমাৰ মতে হুকআপ কালচাৰটো কেনেকুৱা মানে লাইক We should সাপোৰ্ট কৰা তুমি? stop. গম পাও কথাটো but compromise কৰিব পাৰিবা? I was like bro what the এটা ল'ৰাৰ মাজত তুমি সব কেতিয়াও নোপোৱা. It's very more profession হয়. এতিয়া মই and if I'm not confident I pretend that I'm confident. এই ল'ৰা বিচাৰি আহিব তোমাৰ তাত বিলাক like কিমান লোৱা? Oh shit. লাষ্ট ইয়াৰৰ পৰা আৰু ল'ৰা মানুহে বেছি চিট কৰি আছে. ছোৱালী কিয় ৰিচ মানুহৰ লগত আমাৰ বিয়া ডিসাইড কৰে? এটা ল'ৰাক ডেট কৰিব বিচাৰা কেনেকুৱা টাইপৰ ল'ৰাক ডেট কৰিবা? কোনোবা জ্বলিলে মোৰ আৰু জ্বলাব মন যায়. এটাই লাগিব এনেকুৱা নহয় বাঞ্চ অফ ৰজেছ আনি দিয়া মোক. মষ্টলি পঢ়িব আহে ঠিকে বাট বাকীখিনি আৰু মই ফ্ৰেণ্ডছ থাকিলে তেতিয়া ৰোমান্টিক মুভিজবোৰ ভাল লাগে. আজি দা কেণ্ডিড পডকাষ্টত আমাৰ লগত আছে এজনী সুন্দৰ কণ্ঠৰ অধিকাৰী আৰু তেওঁৰ কণ্টেনৰ জৰিয়তে আৰু গীতৰ জৰিয়তে গোটেই অসমবাসীৰ হৃদয় জয় কৰিছে. আজিৰ এই আড্ডাত আমি তেওঁৰ লগত তেওঁৰ সংগীত যাত্ৰা জীৱনৰ আনটোল্ড ষ্টৰী আৰু আনফিল্টাৰ্ড কিছুমান কথা আলোচনা কৰিম. আপোনালোকে চাই থাকক দা কেণ্ডিড পডকাষ্ট. মোৰ লগত আছে অমি. তুমি তোমাৰ বিষয়ে কৈ দিয়াচোন দুষাৰ. এতিয়া মানে কি ক'ম লাইক লাষ্ট 3 ইয়াৰ্ছৰ পৰা ছিংগিং কেৰিয়াৰটো ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰিণ্ট মডেলিঙো ষ্টাৰ্ট কৰি দিছোঁ ক্লাছ 9ৰ পৰা. যিহেতু ক্লাছ 9-10ত ভালকে ফ'কাছ কৰিব পৰা নাই তো যেতিয়া মই গুৱাহাটী লাইক ফাৰ্ষ্ট ইয়াৰত শ্বিফ্ট হ'লো মানে তেতিয়াৰ পৰা আৰু এতিয়া ভালকে কৰি আছোঁ আৰু শ্ব'জবিলাক কৰি আছোঁ. আৰু উইণ্টাৰ ছিজনতো বেছিকেলি আমি জানোৱে আমাৰ মিউজিক কনচাৰ্টবিলাক হৈ থাকে তো কৰি আছোঁ আৰু লাহে লাহে তো ভাবিছোঁ আৰু অডিশ্যন দিম বুলি অহা বছৰ. You know, Hiba, you are the most beautiful, smart, and thank you sweet so content much. creator in the Assam. Thank you so in our much. Assam, and Assam has many content creators, but Yeah, it your does. level is another vibe. Thank you so much. I'm your big fan, literally. It means a lot. Thanks for inviting me. Candid podcast. Describe yourself for 3 words. I don't know. I would just say like I'm struggling now. Yes. That's all. Trying to reach that level which I want to reach. I want to be famous. And yeah, supporting family. That's all. তোমাৰ কাৰণে ফ্ৰেন্ডছবোৰ কিমান ইম্পৰ্টেন্ট হয়? Friends important ক'ব গ'লে বহুতে important হয় but basically মোৰ তেনেকুৱা friends নাই. মই বহুত selective হয় in case of friendship and all. মানে Like- ইন্ট্ৰোভাৰ্ট. Introvert নহয়, selectively introvert আৰু extrovert হয়. Like depend কৰে ন তুমি কাৰ ওচৰত আছা. Okay. তোমাৰ এটা vibe to match হ'ব লাগিব. Vibe match হ'লে তুমি connect হ'ব পাৰিবা. Otherwise নোৱাৰা. সেইটোৱে আৰু. তো মেইনটেইন কৰি চলো মানে. বা কন্টেন্ট ক্ৰিয়েটৰত আহিবলৈ প্ৰেৰণা ক'ত পাইছিলা? Actually মোৰ সৰুৰ পৰাই ড্ৰিম আছিলে লাইক যেতিয়া মই মুভিজ বিলাক চাইছো মোৰ এনেকুৱা লাগিছে আই ৱান্ট টু বি দিছ মেইন ক্যাৰেক্টাৰ. মোৰো এইটো ফিল্ডত যাব ইচ্ছা. তেতিয়া মই বুজিয়ে পোৱা নাই লাইক ইনফ্লুৱেঞ্চিং এণ্ড অল বা এইবিলাক কেনেকে কৰে কি কৰে আই হেড নো আইডিয়া. তো এনেকে মানে মোৰ তেতিয়াৰ পৰা ইণ্টাৰেষ্ট আছিলে আৰু ছিংগিং ইজ লাইক যেতিয়া মই ক্লাছ 5ত আছিলো এদিন এনেই মানে ক্লাছত ছাৰে গাব দিলে চবকে. I was not that confident but still গাই দিছো চবে ফ'ৰ্চ কৰিছিলে. Then তাৰপিছত everyone is cheering me up like anything. পাই গ'লো কনফিডেন্ট আৰু মই তাৰপিছত after 2 to 3 months এটা কম্পিটিশ্যন হ'ল আমাৰ স্কুলত চবৰে মানে ছিংগিং কম্পিটিশ্যন. Guess what? All স্কুলৰ ভিতৰত মানে মই ফাৰ্ষ্ট পজিশ্যন পাই গ'লো মানে আৰু কনফিডেন্ট গেইন হৈ গ'ল. তেতিয়াৰ পৰা মানে ভাবিলো আৰু এতিয়া মই গামে. ফাৰ্ষ্টত মাই ইমান ছাপোৰ্ট নাই কৰা বাট পাপাৰ ছাপোৰ্ট পাইছো আৰু দেন পাপা মানে বহুত ছাপৰ্টিভ আৰু বহুত হি ইজ লাইক মাই বেষ্ট ফ্ৰেণ্ড একদম. তো পাপাৰ ছাপোৰ্টতে মই তাৰ পৰা এটা ফাৰ্ষ্টত ফ্ৰীত কৰিলো মই কনচাৰ্ট. তেতিয়া মই 1 টকাও লোৱা নাই মানে
ফাৰ্ষ্ট ক'ত টাইম কৰিছিলা সেইটো সেইটো আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতে কৰিছিলো হুম, কিবা ভেৰালদি বুলি নাম হয় তাতে কৰিছিলো আই ৱাজ ইন 9th ষ্টেণ্ডাৰ্ড সেইটো মোৰ ফাৰ্ষ্ট শ্ব' হয় হুম, দেন তাৰ পিছৰ পৰা পিপল ষ্টাৰ্টেড কলিং মি তো Okay. লাহে লাহে আৰু কনফিডেন্ট গেইন হৈ গ'ল মানে তো এনেকে কণ্টিনিউ হৈ আছে এতিয়ালে আচ্ছা তো ভাবিলো তেতিয়া আৰু কনফিডেন্ট হৈ কিনে ভাবিলো অডিশ্যনটো ট্ৰাই কৰিমেই মই সেইটোৱে অডিশ্যন ট্ৰাই কৰা নাই নেকি ট্ৰাই এতিয়ালৈ? এতিয়ালৈ কৰা নাই বিকজ লাইক মই এতিয়ালৈ শিকা নাই মানে মই যি গান গাইছো মানে লাইক চেল্ফ ট্ৰেইন অনলি এতিয়ালৈ একো ট্ৰেইন কৰা নাই গীটাৰটো জাষ্ট শিকিহে আছো নতুনকে আচ্ছা। কেমেৰাৰ পিছফালে থকা অমি কেনেকুৱা ডিপেণ্ড কৰে উইথ হুম আই এম ডিপেণ্ড কৰে কাৰ লগত আছো পেৰেণ্টছৰ লগত থাকিলে থোৰাছা জেণ্টেল টাইপ ফ্ৰেণ্ডছৰ লগত ভাইব মেচ হ'লে বহুতে মেচি টাইপ লাইক এচা টাইপ মানে বহুত ক্ৰিঞ্জ টাইপ হয় মই ফ্ৰেণ্ডছৰ লগত আচ্ছা আৰু কিবা ৱৰ্ক পাৰপাছ হ'লে হুম, সেইটো অফিচিয়েল টাইপ তেনেকে প্ৰফেচনেল তেনেকে ডিপেণ্ড কৰে কিছুমান মানুহে ধৰা তোমাক পজিটিভ কমেণ্ট কৰে বা ধৰা প্ৰেৰণা দিয়ে উৎসাহ এনকাৰেজ কৰে বহুত ৰেয়াৰ আৰু কিছুমান মানুহে তোমাক ধৰা নেগেটিভ কমেণ্ট কৰে বা ট্ৰল কৰে সেই নেগেটিভ কমেণ্ট বা ট্ৰলছবোৰ তুমি কেনেকৈ হেণ্ডেল কৰা হেণ্ডেল মানে কি কিছুমান সময়ত বেয়া লাগে অবভিয়াছলি আৰু মষ্ট অফ দেম লাইক মোক বেয়াকেই চায় বিকজ ফাৰ্ষ্ট থিং মই মুছলিম হয় অ'কে ছেকেণ্ড থিং মুছলিম হৈ কিনেও লাইক আজিও যোনটো কষ্টিউম পিন্ধিছো এইটোতো বহুত কমেণ্টছ আহিব আই এম ডেম চিয়'ৰ এবাউট দিছ স্পেচিয়েলি ৰমজান মান্থ হয় ৰমজান মান্থত এইটো কিয় পিন্ধিছা তুমি এইটো সেইটো বহুত কমেণ্টছ আহিব বাট ইউ ন' ৱাট আই জেনুৱেনলি ডোণ্ট কেয়াৰ এবাউট দোজ পিপল বাট অকণমান কেয়াৰ কৰোঁ বিকজ তেনেকুৱা কণ্ট্ৰভাৰ্চি হ'লেহে মই আগবাঢ়িব পাৰিম ডেফিনেটলি চ' ভালে লাগে আৰু কৰি থাকক আৰু ভাল লাগিব মোৰ তুমি মানে যোনে জ্বলে তাক জ্বলাব বিচাৰা আৰু আই লাভ দেট থিং মানে মোৰ ফেভৰেট থিং হয় এইটো কোনোবা জ্বলিলে মোৰ আৰু জ্বলাব মন যায় সেইটোৱে আৰু মই কোৱা নাই মই বহুত ধুনীয়া হয় বা বহুত কি হেৰি নাই, হয় actually কিবা তুমি হয় ধুনীয়া হয়ে বাট তুমি যিয়ে হয় পিপল আৰ ডুইং কণ্ট্ৰভাৰ্চি ৰাইট এণ্ড আই এম লাভিং দিছ আৰু এজন বা এজনী মানুহৰ তাত কিবা থাকিলেহে কণ্ট্ৰভাৰ্চি কৰে এক্সেক্টলি বা ট্ৰল কৰে যদি মানে যোগ্যই নহয় ট্ৰল কৰা বা এণ্ড ইউ ন' ওৱান মোৰ থিং যোনবিলাকে মোক বেয়া বেয়া কমেণ্টছ কৰে মই ডিএম মানে চেক কৰি ইহঁতৰ মেছেজ কৰে মোক ইমান লাইক ইয়েছো দিছ চেক্সি এণ্ড অল দিছ থিংছ আৰু সিহঁতে মোক জ্ঞান দিব আহে কমেণ্ট ছেকশ্যনত তুমি হিজাব পিন্ধিবা এইটো কৰিবা সেইটো কৰিবা নিজে ঠিক হ'ব লাগে আগত মই যি কৰিম মই কৰিম ন নিজৰ নিজৰ এইটো এক্সেক্টলি অপিনিয়ন এটা থাকে নিজৰ নিজৰ লাইফ নিজে নিজে চলিব ৰাখে হোৱাটছ দ্য হাৰ্ডেষ্ট পাৰ্ট অফ বিং মানে পাব্লিক ফিগাৰ এতিয়ালৈ মই তেনেকুৱা একো ফেচ কৰা নাই আই এম এনজয়িং মাই ৱৰ্ক একো হাৰ্ড কিবা সেনেকুৱা ফেচ কৰা নাই মই আই এম লাভিং মাই ৱৰ্ক বাকী এইটোৱে এটা হাৰ্ড বস্তু যে বেয়া কমেণ্টছ কৰে মষ্টলি লাইক 90% অফ পিপল সেইখিনি কিছুমান টাইমত বেয়া লাগে এনেকুৱা নহয় এফেক্ট নপৰে লাইক কিবা পষ্ট কৰাৰ আগত উই শুড ফিল ফ্ৰী ৰাইট দেট আই এম গোইং টু পষ্ট দিছ বাট তেতিয়া মোৰ কিছুমান টাইমত অভাৰ থিংক আহে শ্বেল আই পষ্ট অৰ নট এনেকুৱা এটা থিংকিং আহে তো সেইখিনি অবভিয়াছলি এফেক্ট কৰে ন যে কিবাটো বেয়া লাগিছে কাৰণে ভাবি আছো যদি বেয়া কমেণ্টছ কৰে সেইখিনি আৰু কেতিয়াবা তেনেকে মনত অনুভৱ হয় নাই যে মানুহবোৰে ইমান বেয়াকে কমেণ্টছবোৰ দিয়ে বা ট্ৰল কৰি আছে মই অলপ আঁতৰত থাকো নকৰো নেকি তেনেকুৱা ফিল হয় লিটাৰেলি ফিল হয় সামটাইমছ হয় তেতিয়া তোমাক কোনে এনকাৰেজ কৰে বা কোনে পাপা। তোমাৰ লগত থাকে পাপা পাপা অনলি তোমাৰ লগত পাপা থাকে পাপা ইজ লাইক তোমাৰ এগেইনষ্টত গোটেই দুনিয়া হৈ গ'লে মই সদায় তোমাৰ চাইডত থাকিম সদায় তোমাৰ হেলৈ একো টেনচন কৰিব নালাগে তোমাৰ যি মন তুমি তাকে কৰা জাষ্ট ডোন্ট হাৰ্ট পিপল উইদাউট হাৰ্টিং পিপল তোমাৰ যি ভাল লাগে তুমি তাকে কৰা মই আছো আৰু পাপা লগত থাকিলেতো একো টেনচন নাহে নো টেনচন ইজ জাষ্ট লাইক মাই বেষ্ট ফ্ৰেণ্ড আচ্ছা many people call you beautiful and hot what does mean to you beauty বিউটি ইজ লাইক ইট লাইজ ইনচাইড ইউ তুমি কেনেকে বিহেভ কৰা মানুহৰ লগত এজন মানুহক যদি তুমি ভালকে ট্ৰিট কৰা দ্যাট মিনছ ইউ হেভ ইনাৰ বিউটি অনলি আউটাৰ বিউটি ইজ নট এভৰিথিং ঠিক আছে মই আজি এইটো ড্ৰেছত এলিগেণ্ট লাগি আছো কিবা লাগি আছো মোৰ জাগাত বেলেগ মডেলো এনেকুৱা ড্ৰেছ পিন্ধিলে এলিগেণ্ট লাগিব বাট দ্যাট ডাজন্ট ডিফাইন হোল বিউটি যদি মই ভালকে বিহেভ কৰিব নোৱাৰো ডাউন টু আৰ্থ নহওঁ দ্যাট ডাজন্ট মিন আই এম বিউটিফুল সেইখিনিয়ে আৰু সেইটোৱে মেটাৰ কৰে মনৰ পৰা ধুনীয়া হ'ব লাগে মনৰ পৰা ধুনীয়া হ'ব লাগে আউটাৰ বিউটি জাষ্ট এ বোনাছ পইণ্ট হয় do you think confidence is more attractive than looks obviously looks is just a bonus point the way you talk to people that attracts right বাকি সবৰে বেলেগ বেলেগ থাকে but basically looks immature মানুহে attract feel কৰে মানে মইতো feel কৰিছো especially girls ইহঁতে ভাবি যে ঠিক আছে ল'ৰাটো ইমান ধুনীয়া হয় ইমান হ্যান্ডসাম হয় ই আৰু মোৰ হৈ গ'ল no that's not the thing vibe match হ'ব লাগিব
লাইক ফ্ৰেণ্ডশ্বিপ থাকিব লাগিব এটা ন দেৰ ইজ ন ফ্ৰেণ্ডশ্বিপ দেৰ ইজ ন লাভ এনেকুৱা আৰু কিবা নিজকে ইনচিকিউৰ বুলি ফিল কৰিছেনে কৰিছো ক'ত আৰু কেতিয়া মোৰ হাইটটো লৈ অকমান কৰো হাৰ্ট হাইট হাইট ইয়েছ অকে ঠিকে আছে তো তোমাৰ হাইট ঠিক আছে ইণ্ডিয়ান এভাৰেজ হাইট হয় বাট মোৰ এনেকুৱা লাগিছে আৰু অকণমান যদি ওখ হলো হয় লাইক মই ৰানৱে কৰিব নোৱাৰো লাইক ৰানৱে কাৰণে আমাৰ আছামত 5.5 টো কম্পালচৰি হয় আৰু বাহিৰততো ইটছ লাইক আই ডোন্ট নো এক্সেক্টলি বাট মেবি 5.7 অৰ 8-9 তেনেকে ষ্টাৰ্টিং এণ্ড আই এম লাইক এভাৰেজ 5'3 তো এইটো কাৰণে মই প্ৰিণ্ট মডেল হয় লাইক যেনেকুৱা মই ৰিচেণ্টলি এল গোপালৰ কৰি আছো প্ৰিণ্ট শ্বুটছ বিলাক লাইক মোৰ ফেচটো ইম্পৰ্টেণ্ট হাইটটো ইম্পৰ্টেণ্ট নহয় সো সেইটোৱে কিন্তু মোৰ ৰানৱে কৰাৰ ইচ্ছা আছিলে বহুত What's your secret behind your glowing confidence? গ্লোয়িং কনফিডেন্স Yes. নাজানো আই এম কনফিডেন্ট আই এম জাষ্ট কনফিডেন্ট Acha. Okay. এণ্ড ইফ আই এম নট কনফিডেন্ট আই প্ৰিটেণ্ড দেট আই এম কনফিডেন্ট এতিয়া মই বহুত নাৰ্ভাছ হৈ আছো আই এম লিটাৰলি শেকিং ফ্ৰম ইনচাইড বাট মই দেখুওৱা নাই একো নাই নাৰ্ভাছ হ'লে একো নাই we are বিকজ friends. দিছ মাই ফাৰ্ষ্ট পডকাষ্ট উইথ ইউ Okay. তোমাক কেনেকুৱা টাইপৰ ল'ৰা ভাল লাগে মেইনলি মোৰ যেনেকুৱা টাইপৰ ল'ৰা ভাল লাগে সেইটো হিচাপত চাব গ'লে মোৰ 5-6টা ল'ৰা লাগিব লিটাৰলি বিকজ এটা ল'ৰাৰ মাজত ভাল চব নাথাকে ইয়াতো লুকছ থাকিব আৰু লুকছ থাকিলে হাইট নাথাকিব হাইট থাকিলে লুকছ নাথাকিব দুটা থাকিলে পইচা নাথাকিব মই কোৱা নাই দেট আই এম এ গ'ল্ড ডিগাৰ বাট মানি মেটাৰ্ছ yes লাইক obviously তেনেহ'লে আমাৰ পেৰেণ্টছে কিয় ৰিচ মানুহৰ লগত আমাৰ বিয়া ডিচাইড কৰে দে ৱান্ট আছ টু বি হেপী ৰাইট আজি পইচা নাথাকিলে লাইক মই তোমাৰ ইয়াত আহিব নোৱাৰিলো হয় ফেম থাকিলে পইচা আহিব পইচাৰ কাৰণে ফেমাছ হয় মানুহ ৰাইট এই তিনিটা বস্তু থাকিলে হয়তো ল'ৰা বহুত এৰগেণ্ট থাকিব বা বহুত আৰু বেলেগ বেলেগ টাইপ থাকে ন এটা ল'ৰাৰ মাজত তুমি চব কেতিয়াও নোপোৱা ইটছ বেটাৰ টু ষ্টে ছিংগল যেন এটা ল'ৰাৰ মাজত যদি চব নাথাকে তুমি কেনেকৈ তোমাৰ পাৰ্টনাৰজনক ফাইণ্ড কৰিবা সেইটো ডিপেণ্ড কৰে মই ফাইণ্ড কৰিব পাৰিম নে নাই এতিয়া কাৰণ মই সলমান খান হৈ আছো I don't know. গোটেই বছৰটো সলমান খান হৈ থাকিব নোৱাৰি চাগে পিছত ৰাখি সাৱন্ত হৈ যাম আই ডোন্ট নো তথাপিও কোনবোৰ কোৱালিটিজ মেটাৰ কৰে মোৰ কাৰণে ইউ নো লাইক ফ্ৰেণ্ডশ্বিপটো বহুত মেটাৰ কৰে ভাইবটো মেটাৰ কৰে আৰু হি শুড মেক মি ফিল লাইক কি বেবি মোক বেবি সিটিং লাগে মোক মানে নে বেবি মানে মানে তোমাৰ লাগে কুইন প্ৰিন্স লাগে প্ৰিন্সেছ টাইপ এনেকুৱা নহয় সদায় মোক টাইম দিব লাগিব আই জাষ্ট ৱান্ট দেট পাৰ্চন টু বি লয়েল বি অনেষ্ট আৰু লাইক সঁচা কথা ক'ব লাগে ইভেন ইফ ইউ হেভ ডান সামথিং ৰং ঠিক আছে আহি কোৱা যে মই এইটো কিবা এটা ভুল কৰি দিলো আই এম ৰিয়েলি চৰি মোক কৰিব নালাগিছিলে বাট ইফ দেট পাৰ্চন ইজ হাইডিং দেট থিং মোক কোৱা নাই আৰু ধৰিলো মোৰ ওপৰৰ পৰা ফিলিংছ গুচি গৈছে বাট হি ইজ নট সেইং মি হি ইজ ডাবল ডেটিং হি ইজ গন মই সেইবিলাক মানে টলাৰেট কৰিব নোৱাৰো মোক ষ্ট্ৰেইট ফৰৱাৰ্ড মানুহ ভাল লাগে ঠিক আছে মোৰ তোমাৰ কাৰণে এতিয়া ফিলিংছ নাই এইটো ৰিজনৰ কাৰণে ৰিজনছো ক'ব লাগিব ন যে এইটো কিবা এটা ৰিজন হৈছিলে চ' নাই আই এম ৰিয়েলি চৰি ইটছ অ'কে মই একো মনত নাৰাখো বেয়া লাগিব ন ডাউট বাট মনত নাৰাখো তো মানে জেনুইন আৰু অনেষ্ট ল'ৰা বিচাৰো মানে তো যিটো ল'ৰাৰ প্ৰতি তোমাৰ কিবা কমি থাকিব সেই ল'ৰাজন যদি ইমপ্ৰুভ কৰি আহে আকৌ তোমাৰ মানে ইমপ্ৰুভ কৰি কিনে আকৌ যদি আহি কয় যে মোৰ মাজত যিবোৰ কমি চাইছিলা মই ইমপ্ৰুভ কৰি আহিছো তেতিয়া একচেপ্ট কৰিবা নেকি ডিপেণ্ড কৰে তেতিয়াহ'লে মই ছিংগল থাকিম নে নাই আই উইল ফাইণ্ড সামৱান বেটাৰ দুনিয়াত এবাৰ আহিব মানুহ মই কিয় কাৰোবাৰ কাৰণে ৱেইট কৰি থাকিম ইউ নেভাৰ নো when you will die yes তোমাৰ কাৰণে লয়্যালিটি বেছি মেটাৰ কৰে নে গিফটছ বেছি মেটাৰ কৰে ৰিলেশনশ্বিপত লয়্যালিটি অফ কোৰ্স লয়েল থাকিলে এজন মানুহ এনেই গিফ্টছ দিব ক'বই নালাগে হয় নেকি ৰোমান্টিক ল'ৰা ভাল লাগে নে ফানি টাইপৰ ল'ৰা ভাল লাগে কম্বিনেশ্যন বহুত থাকিব লাগে অলপ অলপ দুটাই মেটাৰ কৰে একচুৱেলি ওকে ৰিলেশনশ্বিপত তোমাৰ মতে গ্ৰীণ ফ্লেগ কি হি শুড বি অনেষ্ট সঁচা কথা ক'ব লাগিব আৰু ছেকেণ্ড থিং বেবী নিচিনা ট্ৰিট কৰিব লাগিব বেবী নিচিনা নকৰিলে এটলিষ্ট মোক অকমানটো টাইম দিব লাগিব সৰু বাচ্চাৰ নিচিনা নেকি তেনেকুৱা নকৰিলেও হি শুড হেভ টাইম লাইক মই ইয়াতে গৈছো ইয়াতে আছো এনেকুৱা নহয় যে পাৰ্মিশ্যন লৈ আছে জাষ্ট আপডেটছ এজন মানুহ যদি গোটেই দিনত মোৰ কাৰণে 5 minutes বা 15 minutes ওলাব নোৱাৰে আই ডোন্ট থিংক দ্যাট পাৰ্সন ইজ এ গ্ৰীণ ফ্ল্যাগ অবভিয়াছলি ওলাব লাগিব যদি ভাল পায় সঁচাকে এক্স্যাক্টলি যে মানে বিজি নাথাকক নিজৰ প্ৰিয়জনীৰ কাৰণে দিনটোত 10 মিনিট 15 মিনিট অবভিয়াছলি ওলাব পাৰিব নো ডাউট সেইখিনিয়ে আৰু সেইটোকে মই গ্ৰীণ ফ্ল্যাগ বুলি ভাবো যে অকমান হ'লে টাইম ওলাব পাৰিছে আপডেট দিব পাৰিছে যে মই এইটো কাৰণে বিজি আছো বা এইটো কৰি আছো এইখিনিয়ে লয়্যালিটি বহুত মেটাৰ কৰে মোৰ কাৰণে কোনটো ৰেড ফ্ল্যাগ দেখিলে তুমি লগে লগে ডিসটেন্স মেইনটেইন কৰিবা Can we meet?
can I have your number? Like first of মানে ইৰিটেট ফিল কৰে বহুত ইৰিটেট ফিল কৰো মই লাইক ঠিক আছে ফাৰ্ষ্টত ভালকে কমিউনিকেট কৰা ইয়েস মোৰ লগত কথা পাতা মই কি এজনে কৰি আনজনক আছো ভালকে গম পাই লও চিনাকি হৈ আস্ক লও মি মই কি কৰি আছো কি কৰা নাই ভালকে কথা পাতা হুম, হুম, হুম। তাৰপিছত let it go না one by one ইমান Yes. হাৰি বাৰি কৰাৰ কি আছে ইন্টাৰেষ্টেড থাকিলে গমে পাবা ন লাহে লাহে এদিনত কোনো ইন্টাৰেষ্ট নহয় নহয়, হয়, হয়। বা ৰিলেশনশ্বিপত গলে যে এক মাহতে লাভ হৈ যায় ইট টেক্স টাইম হুম, হুম, হুম। মিনিমাম 6 মান্থটো লাগিবই তেনেকুৱা আৰু ইমান সোনকালে ডেসপাৰেট পিপল আই হেট ডেসপাৰেট পিপল লেটস মিট লেটস হ্যাভ এ কফি দিস ওয়ান দ্যাট ওয়ান কিয় and I hate this touchy type boys এনে শুটত কিছুমান টাইমত লাইক I hate this kind of people like কিয় touchy কিয় হ'ব লাগিব মানে কিছুমান ল'ৰা টাচ কৰি কিনে ভাল পায় ন তাৰপিছত মানে এনেকে মানে এনেকুৱা ফিল কৰাব যে বেয়া টাচ ইৰিটেট কৰা ফিল কৰে নাই আৰু ইয়েস বাট ইৰিটেট ফিল হয় ন খেদি obviously. কথা পাতা ভাই ডিসটেন্স মেইনটেইন কৰি অ। কথা পতা যেটো ইমান তুমি তাৰ লগত মানে ফ্ৰী হোৱা নাই ফ্ৰী হলে বেলেগ কথা যদি তুমি পাৰমিশন দিয়া আৰু মই Okay. এইটোও জানো মানুহৰ বহুত মিসকনচেপচন আছে আছে, about আছে। me like মই চাগে বেয়া টাইপৰ ছোৱালী হয় হুম, হুম। এনেকুৱা হয় just because of my dressing sense বাট সিহঁতে বুজি পাব লাগে এইটো মোৰ প্ৰফেশ্যন হয় এতিয়া মই এইটো প্ৰফেশ্যনত থাকি ডক্টৰৰ ইউনিফৰ্ম পিন্ধিব নোৱাৰো নোৱাৰি, হয়। পুলিচৰো নোৱাৰো মোৰ মেইনটেইন কৰিব লাগিব নিজৰ প্ৰাইড হয় সেইখিনি জাষ্ট আজি এইখিনি ক্লিয়াৰ কৰিব খুজিছো আৰু তুমি সাপোজ ইন ফিউচাৰত যদি কোনোবা এটা ল'ৰাক ডেট কৰিব বিচাৰা কেনেকুৱা টাইপৰ ল'ৰাক ডেট কৰিবা এতিয়া মই টাইপছ ক'ব নোৱাৰো ইটছ লাইক ইফ আই হেভ ফিলিং ফৰ দিছ পাৰ্চন মই ডেট কৰিম এনেকুৱা ফিলিংছ মেটাৰ কৰে ফিলিংছ মেটাৰ কৰে বহুত মেটাৰ কৰে একচুৱেলি বহুত মোৰ কিবা ফিল হ'ব লাগিব ন মানুহজনক চাই আই এম লাইক নট এট্ৰেক্টেড টুৱাৰ্ডছ বডি অৰ এনিথিং জাষ্ট মোক ভাল লাগিব লাগিব Yes. সেইটোৱে তোমাৰ মতে এটা হেলদি ৰিলেশনশ্বিপ কেনেকুৱা মানে মেইনছ কি আণ্ডাৰষ্টেণ্ডিং মেটাৰ কৰে বহুত কিছুমান টাইমত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব কাজিয়াও হ'ব ন' ডাউট বাট আই থিংক বয়জ শুড অলৱেজ চে চৰি ফাৰ্ষ্ট তেতিয়াহে মেইনটেইন হ'ব যদি গাৰ্লছজনীৰ যদি ভুল থাকে ঠিক আছে গাৰ্লছৰ থাকে বাট উই আৰ গাৰ্লছ কাম অন কিছুমান ক্ষেত্ৰত নোৱাৰি ন বাট নাই মেজৰ ভুল হ'লে তেনেকুৱা ডাঙৰ কিবা এটা ভুল কৰিছো অবভিয়াছলি উই হেভ টু চে চৰি তেনেকুৱা বাট ইফ ইটছ লাইক স্মল থিং সৰু সৰু বস্তুৰ কাৰণে আৰু আমি চৰি ক'ম নেকি ঠিক আছে যোনে যোনে চাই আছে আমাৰ পডকাষ্টত তোমালোকে আগতীয়াকে চৰি কৈ দিবা গাৰ্লছ কেতিয়াও চৰি নকবা আৰু বয়জ সদায় চৰি কবা আচ্ছা প্ৰেমত বিশ্বাস বেছি ইম্পৰ্টেণ্ট নে মানে তোমাৰ Yeah. এট্ৰাকচন ট্ৰাষ্টটো বেছি ইম্পৰ্টেণ্ট বহুত ট্ৰাষ্টটো থাকিবই লাগিব এক্সাম্পল ধৰিলো মোৰ বয়ফ্ৰেণ্ড আছে আজি মই তোমাৰ ইয়াত আহিছো তাৰ ট্ৰাষ্ট থাকিব লাগিব থাকিব ৰাইট লাগিব, yes. বা তুমি আজি এইটো কাম কৰি আছা তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ট্ৰাষ্ট থাকিব লাগিব ৰাইট ট্ৰাষ্ট নাথাকিলে তুমি লাইফত কেতিয়া আগবাঢ়িব নোৱাৰা যদি ৰিলেশ্যনশ্বিপত আছা দেন তোমাৰ পাৰ্টনাৰ তোমাক ট্ৰাষ্ট কৰা নাই তুমি লাইফত কেতিয়াও আগবাঢ়িব নোৱাৰা যিকোনো কামত বাধা ইয়াতো তুমি বাদ দি দিয়া এৰি দিয়া মানুহজনক কামত ফ'কাছ কৰা ইয়াতো কাম এৰি দিয়া মানুহজনৰ ওপৰত ফ'কাছ কৰা এণ্ড ইফ ছাপৰ্টিভ দেন তুমি বহুত লাগে বহুত আগবাঢ়ি যাবা ইফ পাৰ্টনাৰ ইজ ছাপৰ্টিভ তুমি লাভ মেৰেজ বেছি প্ৰিফাৰ কৰিবা নে এৰেঞ্জ মেৰেজ একচুৱেলি মই বিয়াৰ কথা একোৱে ভাবা নাই আই ডোন্ট নো মই বিয়া হ'ম নে নহওঁ জেনুইনলি মই চিয়ৰ নহয় হয় নেকি অ যদি হওঁ মই এইটো ক'ব নোৱাৰো যে এৰেঞ্জ হ'ব নে লাভ এইটোত মই কনফিউজ তুমি কেতিয়াবা হাৰ্ট ব্ৰেক পাইছানে নাজানো কেতিয়াও হাৰ্ট ব্ৰেক হোৱা নাই তোমাৰ আজিলৈ ইন কেছ হৈছে অফ মানে ধৰা সেইটো বুলি ৰিলেশ্যনশ্বিপত বুলি নহয় আদাৰ পাৰ্চনৰ পৰা হৈছে বেষ্ট ফ্ৰেণ্ডছ হৈছে বেষ্ট ফ্ৰেণ্ডৰ পৰা হৈছে লাইক মই সদায় মানে মোৰ ফ্ৰেণ্ডছ বিলাকক বেছি মানে ইম্পৰ্টেঞ্চ দিওঁ আৰু মোৰ এজনী দুজনী যি ফ্ৰেণ্ডছ আছিলে লাইক ইহঁতে বয়ফ্ৰেণ্ড পাই কিনে মোক ইম্পৰ্টেঞ্চ দিয়া মানে বাদ দি দিছে আৰু লাইক এজনীতো লাইক কি ক'ম মানে আৰু মই ডিৰেক্টলি কণ্টেক্টে বাদ দি দিছে পুৰা মোৰ পৰা আৰু এজনীয়ে ঘৰত কৈছে যে মোৰ লগত কথা পাতে মোৰ কথা কৈ কিনে বয়ফ্ৰেণ্ডৰ লগত কথা পাতি আছে আৰু মই বেষ্ট ফ্ৰেণ্ড বনাই মই বহুত অবজেষ্ট হা মোৰ লগত কথা পাতিবই লাগিব গাৰ্লছে হয় বহুত অবজেষ্ট মোৰ লগত কথা পাতিবই লাগিব তেতিয়া মই ইম্পৰ্টেঞ্চ নাপালে মোৰ বহুত বেয়া লাগে মই কান্দিছো লিটাৰেলি 9 years অফ ফ্ৰেণ্ডশ্বিপ আছিলে মই লিটাৰেলি কান্দিছো বেয়াকে সেইখিনি বহুত হাৰ্ট কৰে মোক আৰু হাৰ্ট কৰোঁতে কৰোঁতে লাইক মই বেছি টাইম ছেটো থাকিব নোৱাৰো হাৰ্ডলি 3 months 6 months তাৰপিছত ঘূৰি আহিলো মই আৰু সেইটো ফ্ৰেণ্ডশ্বিপ ৰিবেক ল'ব নোৱাৰো এইটো নেচাৰটো চাগে বেয়া নে ভাল আই ডোন্ট নো মই ল'ব নোৱাৰো ৰিবেক তোমাক কোনোবাই প্ৰপ'জ কৰিছিলে নে কেতিয়াবা প্ৰপ'জটো অবভিয়াছলি ছোৱালী মানুহে কৰিবই কেনেকুৱা টাইপৰ প্ৰপ'জেল আহিছিলে
লাইক Like- মানে ডিএমত যদি আহিছে কেনেকুৱা টাইপৰ ডিএম কৰিছিলে তোমাক চাই কিনে হাঁহি লাগিছিলে নেকি মানে তোমাক বহুত ভাল লাগিছিলে নেকি অ য়েছ বহুত ভালকে দিয়ে মানে মেছেজ কৰিছে বা তেনেকে DM ডিৰেক্টলি কোনেও কোৱা নাই, যিবিলাক কৈছে নে ফ্লাৰ্ট আজিলৈ ডাইৰেক্টলি ফেচ টু ফেচ অপেনলি কোনো প্ৰপ'জ কৰা নাই তোমাক ফেচ টু ফেচ টো নাই কৰা, আজিলৈ কৰা নাই ফেচ টু ফেচ নাই কৰা, বিকজ Oh মই my নোলাও God. তেনেকে আচ্ছা। মই মানে অলপ চাই টাইপো হয়, মই ল'ৰাৰ আগত তেনেকে নোলাও। কলেজ ইউনিভাৰ্চিটি মই কলেজ যোৱাই নাই তেনেকে, মই ক্লাছ হাৰ্ডলি কিমান দিন গৈছো, তুমি 1 week। অ আচ্ছা মানে মই হায়াৰ just- ছেকেণ্ডাৰীত মই এক্সাম দিব যাওঁ, চুপচাপ গুচি আহো, আৰু কোনোবা তেনেকে চান্সে নিদিওঁ মই একচুৱেলি, হয় নেকি চান্স ফ্ৰেণ্ডজন কৰি দিওঁ পুৰা। আচ্ছা হা মোৰো ইণ্টাৰেষ্ট আহিব লাগিব ন, মই চান্সে নিদিওঁ যে মোক প্ৰপ'জ কৰক, বনটো বেয়া হওক। মেছেজত বহুত আছে, আৰু মোৰ লাইফত যি ৰিলেশ্যন আছিলে লাইক অনলাইন অনলি, এনেকুৱা নহয় যে অফলাইন নাই না। তোমাৰ ফলোৱাৰ্ছে বা ফেনবোৰে যদি তোমাক ডিএমত মেছেজ কৰে তুমি ৰিপ্লাই কৰা নে একচুৱেলি মই টাইম পালে সঁচাকে ৰিপ্লাই কৰো, সঁচাকে টাইমটো মেইনটেইন কৰিব নোৱাৰি টাইম নোৱাৰি একচুৱেলি, আৰু ঘৰত নাথাকো বেচিকেলি, চব মানে কাম চাম চব নিজৰ কৰিব লাগে, ৰাইট, কুকিং বাগেৰা চব নিজৰ কৰিব লাগে, সদায় হেল্পাৰো পোৱা নাযায়, আকৌ ষ্টাডিও কৰি আছো, হয় চ' অলপ প্ৰব্লেম হয়, কিন্তু Problem হয়। টাইম পালে মই ৰিপ্লাই কৰো, চিয়ৰলি কৰো, সেইটো আৰু। মেছেজ কৰিবা তোমালোকে বাট তেনেকে মেছেজ নকৰিবা ৰিপ্লাই দি দিব দিয়া তোমাক মেইনলি ইমপ্ৰেছড কৰিবলৈ হলে কি কৰিব লাগিব কোনবোৰ এক্টিভিটিছৰ দ্বাৰা ইমপ্ৰেছড কৰিব পাৰি তোমাক এইটো মই ক'ব নাজানো, লাইক ছাডেনলি মই হৈ যাওঁ, যেনেকে লাইক হৈ যাওঁ আৰু তেনেকে একো reason নাই। লাইক এক্সাম্পল, মই তোমাৰ লগত ক'ৰবাত গৈ আছো, মই কাৰত আছো, ওকে ইউ শুড অপেন দ্য ডোৰ না, Yes. মই কিয় খুলিম, সেইবিলাক সৰু সৰু বস্তু ন মানে এট্ৰেক্ট কৰে ছোৱালী মানুহক। তুমি ক'ৰবাত গৈ আছা, এক্সাম্পল ইউ আৰ মাই বয়ফ্ৰেণ্ড, এটা ৰ'জ আনি দিলা, ইট উইল টেক 20 to 30 rupees ইয়েছ বা 40 rupees ল'ব, এটাই লাগিব, এনেকুৱা নহয় বাঞ্চ অফ ৰ'জেছ আনি দিয়া মোক, এটাই দিয়া, লাইক এফৰ্টছ, ৰাইট, সেইবিলাক সৰু সৰু বস্তু বহুত মেটাৰ কৰে মোৰ কাৰণে, Yes. বহুত। লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপক কিমান দূৰ সমৰ্থন কৰা আজিকালিতো লং ডিষ্টেন্স ক'ব গ'লে ইউ কেন ট্ৰাষ্ট, হুম, এনেকুৱা মানে দেখা যাব যে দুজন মানুহ ৰিলেশ্যনশ্বিপত আছে, বাট দেৰ ইজ অলৱেজ 4%, হুম, হুম, দেৰ ইজ অলৱেজ 4%। হুম, তুমি ডিষ্টেন্সত আছা এজনৰ লগত, আকৌ ওচৰত আছা আৰু এজনৰ লগত, আৰু এইটো কথা দুজনে দুজনতো নাজানে, নাজানে অফলাইনত কাৰ লগত আছে, সেইটোৱে, চ' ৰেড ফ্লেগ, মই ট্ৰাষ্ট নকৰো ডিষ্টেন্স ৰিলেশ্যনশ্বিপত। আচ্ছা তোমাৰ ল'ৰাবোৰে বেছি চিট কৰে নে ছোৱালীবোৰে বেছি চিট কৰে এইটো একজেক্টলি মই গম নাপাওঁ, বহুত মানুহ, আই ডোন্ট নো হাউ মেনি বিলিয়নছ পিপল, বাট বহুত মানুহ, কেনেকে কম মই যে কোনে কৰে, বাট দুজনেই কৰে ইকুৱেল। আমাৰ ছোৱালীকো মতে- ভাল বুলি নকওঁ, ল'ৰাকো নকওঁ, বা ছোৱালীয়ে বেয়া ল'ৰাই বেয়া, হুম, যোনবিলাক চিটাৰ হয় এনেই কৰে আৰু, হয় সেইটোৱে চিটাৰ্ছ আৰ অলৱেজ চিটাৰ্ছ, হুম। ছোৱালী হওক ল'ৰাই হওক। ইয়েছ ৰিলেশ্যনশ্বিপত কোনবোৰ বস্তু মেইনলি বেছি ইম্পৰ্টেঞ্চ হয় আৰু ক'ব গ'লে ছাপৰ্ট, আৰু ক'ব গ'লে লাইক ল'ৰা মানুহতো অবভিয়াছলি ফাইনেন্সিয়েলি সদায় ষ্ট্ৰং থাকে ছোৱালীতকে, মষ্টলি 99%। তো কিছুমান টাইমত এনেকুৱা থাকে যে ছোৱালী কিবা এটা ফেচ কৰি আছে, ল'ৰাজন নিজে ক'ব লাগে যে তুমি কিবা ফেচ কৰিছা নেকি প্ৰব্লেম, আই এম দেৰ ফৰ ইউ, যেনেকুৱা আমাৰ পাপা কয়, ৰাইট, আমিতো সেইটোৱে এক্সপেক্ট কৰো, তো সেইখিনিয়ে। আৰু বা ল'ৰাই কিছুমান টাইম থাকে ন এনেকুৱা দুখীয়া থাকে, ছোৱালীজনী ৰিচ, চ' ছোৱালীও তেনেকুৱা মাদাৰ টাইপ অকমান মৰম দিব লাগে ল'ৰাজনক, যে তুমি কিবা ফেচ কৰিছা নেকি, মই আছো ন, ফাইনেন্সিয়েলি হওক যি আছে, মই আছো, তুমি লাইফত আগবাঢ়া, মই তোমাৰ লগত সদায় আছো, এইখিনি বস্তু থাকিলেতো ব্ৰেকআপে নহ'ব ৰিলেশ্যনশ্বিপত, বাট আজিকালি এইবিলাক নাই ন। আৰু মই বেচিকেলি চাওঁ, ময়ো বৰপেটাৰে হয়, বাট ষ্টিল মই মষ্টলি চাওঁ বৰপেটাৰ হওক, ধুবুৰী চাইডৰ হওক, মষ্টলি পঢ়িব আহে ঠিকে, বাট বাকীখিনি আৰু তোমাৰ মতে হুকআপ কালচাৰটো কেনেকুৱা মানে লাইক we should সাপোৰ্ট কৰা তুমি stop. এইটো ইণ্ডিয়া হয় ভাই, বাট আজিকালি বৰ্তমান তুমি চাব গ'লে ইণ্ডিয়াটো ৱেষ্টাৰ্ণ কালচাৰলৈ ৰূপান্তৰিত হৈ এইটো আছে কৰিব নালাগে, that's a shame to ourselves, to these people, like ইণ্ডিয়াৰ এটা কালচাৰ আছে, সেইটো আমি আগবঢ়াব লাগে, ৰাইট, ইয়েছ ঠিক আছে, আমি ড্ৰেছিং চেন্স অকমান আপডেট কৰিছো, দেটছ অকে, সেইটো অলপ মিলাব লাগিব জেনেৰেশ্যনৰ লগত, বাট ইন কেছ অফ হুকআপ কালচাৰ ন, যোনটো আমি জন্ম হোৱাৰ পৰা এইবিলাক চোৱা নাই, এইটো ৰিচেণ্টলি ষ্টাৰ্ট হৈছে, ফৰেন কাণ্ট্ৰিত বাৰু এইবিলাক আগৰ পৰা চলি আছে, সিহঁতে এইটো ফ'ল' কৰি আছে, বাট আমাৰতো এনেকুৱা নহয়, আমাৰ লাইক আমি ফেমিলিক বেছি ইম্পৰ্টেণ্ট দিওঁ, ইফ ইউ লাভ চামৱান সেইজনে, যেনেকুৱা আমাৰ মা পাপা আমি চাওঁ ন, মা পাপাক ভাল পায়, পাপা মাক, এক্সট্ৰা এফেয়াৰ বাগেৰা একো নাই, এনেকুৱা নাই,
সো সেইটো আমি ফলো কৰি কৰি আমিও সেইটো আগবঢ়াব লাগে কিন্তু একচুৱেলি বৰ্তমান যেনেকুৱা চিটুৱেশ্যন দেখা হৈ আছে সেইটো নহয় কেতিয়াও কাৰণ সেইটো হুকআপ কালচাৰটো নহয় বাট লাহে লাহে আগবাঢ়ি গৈ আছে মানে বাঢ়ি গৈ আছে বাট মই এটা বস্তু ফিল কৰো কিবা এটা বস্তু এইটো ট্ৰেইন চলি আছে ট্ৰেণ্ড একচুৱেলি চলিছে ৰাইট yes বাট yes ট্ৰেইন ডাজন্ট লাষ্ট ফৰ এভাৰ হুম মই এইটো ফিল কৰো চবে এটা টাইমত এইটো মানে বৰ হ'ব আৰু এইটো বস্তুৰ পৰা হুম, হুম, বৰ হৈ কেনে দে উইল বি বেক টু হোম এগেইন লাইক হুম, ৰিয়েল লাভ হুম, হুম, সকলোৱে বিচাৰিব হুম, হুম, আৰু আজিকালি ফ্ৰম লাষ্ট 1 year হুম, মই এটা বস্তু চাই আছো ল'ৰা মানুহে বেছি চিট কৰি আছে হুম, লাইক মোৰ ফ্ৰেণ্ড চাৰ্কলতো মই চাই আছো মষ্টলি নাজানো কিয় মানে হুম, লাষ্ট ইয়াৰৰ পৰা আৰু হুম, ল'ৰা মানুহে বেছি চিট কৰি আছে হুম, ছোৱালী মানুহ বেছি ষ্ট্ৰং হৈ আছে হুম, তো মোৰ এনেকুৱা লাগে এতিয়া হুম, যে হুম, চাগে ছোৱালী মানুহ এতিয়াৰ পৰা আৰু ৰিলেশ্যনশ্বিপত নাহিব মষ্টলি যিবিলাকৰ হাৰ্ট ব্ৰেক হৈ আছে হুম। মানে যিবোৰ ছোৱালীবোৰৰ ৰিচেণ্টলি হাৰ্ট ব্ৰেক হৈছে বা ব্ৰেকআপ হৈছে তেওঁলোকক তুমি কি মানে এডভাইচ দিবা আই এম ওৱান অফ দেম টু ফ'কাছ অন ইয়ৰ চেল্ফ হুম, কামত ফ'কাছ কৰা হুম, ল'ৰাক বিচাৰি যাব নালাগে ল'ৰা বিচাৰি আহিব তোমাৰ তাত তুমি যেতিয়া মানুহক বিচাৰি যাবা কোনেও নাহিব সকলোৱে ইউজ কৰিব yeah yeah তুমি নিজৰ ওপৰত ফ'কাছ কৰা বি চেল্ফ অবচেছড বি নাৰ্চিছিষ্ট ফৰ ইয়ৰ চেল্ফ হুম, ইউ ডোণ্ট হেভ টু হেট এনি ওৱান জাষ্ট লাভ ইয়ৰ চেল্ফ হুম। ল'ৰা মানুহৰ লাইন লাগি যাব লাইন তুমি সিংগেল আছা ন বৰ্তমান এইটো আই কাণ্ট ৰিভিল অ'কে অ'কে য়েছ অ'কে ইটছ লাইক ভেৰি কমপ্লিকেটেড মই ছিংগলো ক'ব নোৱাৰো মিংগলো ক'ব নোৱাৰো ইটছ ভেৰি কমপ্লিকেটেড মানে ভেৰি মাছ বুজাই বুজি যাব আৰু এক্সেক্টলি কমপ্লিকেটেড আৰু আগৰ লাভ লেংগুৱেজ But love language is like, hey bro, chal hut. এনেকুৱা মানে এনেই মাৰি দিব নহয় নহয় মিছা কথা কৈছা এইটো লাভ লেংগুৱেজ হ'ব নোৱাৰে সঁচাকে লাইক মানুহে ক'ব লাইক ভালকে কথা পাতিব লাইক চুইটলি এনেকে কথা পাতিব লাইক মোৰ তেনেকুৱা নহয় ইফ আই লাভ চামৱান বহুত ফ্ৰেণ্ডলি হয় মই পুৰা ৰুড দি কথা পাতিম তই যা যা ভাই যা যা এনেকে ইয়াৰ পৰা যা মানে এনেকুৱা হয় মোৰ লাভ লেংগুৱেজ মানে মোৰ এইটোৱে হয় আই ন ইটছ ক্ৰিঞ্জ বাট এইটোৱে হয় আৰু তুমি ফুডি হয় নেকি মোৰ ফুডিটো নহয় চাগে ফুডি নহয় মোৰ মেইনলি কি খাই ভাল পোৱা তুমি মই দাল চাৱল খাই ভাল পাওঁ মানে দেশী লগত খাদ্য পাপৰ আচাৰ হা মানে ফাষ্ট ফুড খাই ভাল নোপোৱা না ভাল নাপাওঁ মই তেন্তে তোমাক কোনোবাই যদি ডেটৰ কাৰণে লৈ যাব বিচাৰে ৰেষ্টুৰেণ্টত মানে নোযোৱাটো লৈয়ে ভাল ন মোক ঘৰত লৈ যোৱা মোক ঘৰত লৈ কিনে ভাত দালি পাপৰ আচাৰ এইবিলাক কিবা কিবি দেশী ফুড খুৱাই দিয়া মই সেইটোৱে প্ৰিফাৰ কৰিম আচ্ছা তোমাক যদি কোনোবাই প্ৰপ'জ কৰিব বিচাৰে কোনটো ষ্টাইলত প্ৰপ'জ কৰিলে তুমি মানে ইমপ্ৰেছড হোৱা আই মিন একচেপ্ট কৰাৰ চান্সেছটো বহুত বেছি থাকিব ফাৰ্ষ্টটো মোৰ লগত কেইদিনমান কথা পাতিব লাগিব ভালকে লাইক মোৰ যদি ইণ্টাৰেষ্ট থাকে মই পাতিম ন দেন তাৰপিছত হি শুড টেল মি দেট হি ইজ চিৰিয়াছ এবাউট মি ইউ হেভ টু টক টু মাই ফাদাৰ বিকজ মই যিমান লাইক লাষ্ট ইয়েৰ যোনটো মানে লাষ্ট ইয়েৰ নহয় লাষ্ট টাইম যোনটো ৰিলেশ্যনশ্বিপত আছিলো মই পাপাৰ পাৰ্মিশ্যন লৈ লৈছো এণ্ড মাই পাপা ইজ পাপাই ভেৰি পাৰ্মিশ্যন দি দিছে নেকি ৰিলেশ্যনশ্বিপত যোৱাৰ বহুত অপেন মাইণ্ডেড হয় মোৰ পাপা লাইক বহুত বেছি তুমি বহুত লাকি কিন্তু দেই মানে সঁচাকে মোৰ পাপা এইটো কয় সদায় যে চোৱা এটা এজ আছে যোনটো এজত ৰিলেশ্যনশ্বিপত আহিবই চবে জাষ্ট ইউ হেভ টু মেইনটেইন দ্য থিংছ বাউণ্ডাৰী ক্ৰছ নকৰিবা লিমিটত থাকি মানে চব্জি কৰা লিমিটত থাকি কেনে কৰিবা বিকজ জেনেৰেশ্যনৰ লগত মিলিবও লাগিব আকৌ বেছিও অভাৰ হৈ যাব নোৱাৰিবা সেইটো কয় মানে মোক সদায় তো যোনে হওক সেইজন মানুহ পাপাৰ লগত কথা পাতিছিলে পাপাটো কৈছিলে ঠিক আছে এতিয়া ফ্ৰেণ্ডছ হৈ থাকা পিছত যদি কিবা এংগেজমেণ্ট টাইপ কৰা মোক কমিটমেণ্টটো মোৰ বহুত মেটাৰ কৰে বাট নট ৰং কমিটমেণ্ট লাইক কমিটমেণ্ট দি কেনে এনেকুৱা থাকে ন ল'ৰা যে এইটো কৰিব নোৱাৰিবা সেইটো কৰিব নোৱাৰিবা মোৰ পৰা পাৰ্মিশ্যন লোৱা ৱাই কুৱেশ্যন ইজ ৱাই তোমাৰ ৰিচেণ্টলি মই পষ্টত চাইছিলো কিছুমান ল'ৰাই তোমাক তোমাৰ ড্ৰেছিং চেন্সত লৈ মানে কথা কৈছিলে যে ৰমজান মাহ চলি আছে তুমি এজনী মুছলিম ছোৱালী হয় এনেকুৱা ড্ৰেছ কিয় পিন্ধা তেনেকুৱা টাইপৰ কমেণ্টছ মই দেখা পাইছিলো সেই তুমি কি ক'বা সেই বস্তুবোৰৰ ওপৰত ফাৰ্ষ্ট থিং মই নকওঁ মই বহুত কিবা কিবি জানো আমাৰ ৰিলিজনৰ বিষয়ে ইনফেক্ট কোনেও নাজানে ফাৰ্ষ্ট থিং কিছুমানটো প্ৰিটেণ্ড কৰে যে মই এইটো নামাজ পঢ়ো এইটো কৰো নামাজ পঢ়িলে এজন মানুহ যে ভাল হৈ যায় দেটছ নট দ্য মেইন থিং আৰু ছেকেণ্ড থিং হ'ল ৰমজান মাহত আল্লাহে এইটো কোৱা নাই যে অকল ড্ৰেছ ভালকে পিন্ধা তোমাৰ চকু ভাল কৰা এক্সাম্পল মই নাংগায়ে গৈ আছো যদি তোমাৰ চকু ভাল হয় তুমি কিয় মোৰ ফালে চাবা তুমি যদি মানুহজন ভাল মোৰ ফালে কিয় চাবা সো সেম থিং যোনবিলাকে কমেণ্ট কৰিছে ঠিক আছে মই কিবা কিবি পোষ্ট কৰি আছো শ্বৰ্ট ড্ৰেছত সি যদি ভাল হয় সি ফেচবুকত কি কৰি আছে তোমাক ফ'ল' কৰিব নালাগে তোমাক চাবই নালাগে এক্সেক্টলি ৰমজান মাহৰ কাৰণে এটলিষ্ট আনফ্ৰেণ্ড মাৰি দিব লাগে বা কিবা কৰি দিব লাগে সি মোক কমেণ্ট কৰা এৰি কিনে সেইটো কৰিব লাগে আৰু মুখটো অলপ কণ্ট্ৰলত আনিব লাগে যিহেতু ৰমজান মাহ চলি আছে ৰমজান মাহ ডাজন্ট মিন অনলি হাভ টু ড্ৰেছ প্ৰপাৰলি নিজৰ মুখ কণ্ট্ৰলত ৰাখা আল্লাহক ইবাদত কৰা আৰু মোৰ আল্লাহৰ লগত কি কানেকশ্যন আছে দ্যাটছ বিটুইন আল্লাহ এণ্ড মি মোৰ মানুহক মানে
কথাটো ক'ব একো দৰকাৰ নাই বিকজ সিহঁতেও মানুহ ময়ো মানুহ হয় মই নিজৰ কবৰত যাম সিহঁতে নিজৰ কবৰত যাব ৰাইট মোৰতো মই চিন্তা কৰিম সিহঁতেতো সিহঁতে কৰিলে হ'ল সেইখিনিয়ে তুমি যিহেতু মডেলিং কৰি আছা শ্বুটত গ'লে বা মানে তেনেকুৱা আৰু তুমি ছিংগাৰো হয় তেনেকে ষ্টেজ পাৰফৰ্ম কৰিব গ'লে তেনেকুৱা কেতিয়াবা কম্প্ৰমাইজৰ দৰে কুৱেশ্যন আহি পৰে নেকি ছিংগিঙততো আজিলৈ ফেচ কৰা নাই বিকজ ছিংগিং ইজ লাইক ষ্ট্ৰেইট ফৰৱাৰ্ড কাম হয় এইটো পাপাৰ কণ্টেক্ট দিয়া আছে ডিৰেক্টলি পাপাক কণ্টেক্ট কৰে আৰু এডভান্স আমি কিবা পেমেণ্ট লৈ লওঁ সেইটো কনফাৰ্ম ঠিক হৈ গ'ল গান গাওঁ 1 ঘণ্টা 2 ঘণ্টা গুচি আহো বাট ইন লগত পাপা থাকে আৰু হা পাপা এনি টাইম মইতো অকলে নাযাওঁ ৰিস্ক ল'ব নোৱাৰি আজিকালি হয় আৰু শ্বুটত ক'ব গ'লে আজিলৈ যিমান শ্বুট কৰিছো মই সেইবিলাকত এটাতো মই এনেকুৱা ৱৰ্ড শুনা নাই যে কম্প্ৰমাইজ কৰিব লাগিব বাট কিছুমান মই মানে নিজে এপ্ৰ'চ কৰিছে এনেকুৱা সেইবিলাক ইমান ফেমাছো নহয় লাইক মই ভাবিছিলো তেতিয়া যে বহুত ফেমাছ হয় মই সৰু আছিলো অকমান 9-10ত আছিলো চাগে তো মই ভাবিছো ফেমাছ হয় তো সেইটো মানে সিহঁতে ডিৰেক্টলি মানে কৈছে এলবাম শ্বুটিং আছে তো মই ভাবিছো যিহেতু মোৰ নতুন হয় সৰু হয় পেমেণ্ট নিদিলেও কেছ নাই মোৰ মানে আগবাঢ়িব লাগে উঠিব লাগে ঠিক আছে কৰি ল'ম দেন অ'কে ডান ঠিক আছে দেন নেক্সট ডে আচ্ছা শুনা না এটা কথা আছিলে বেয়া পাবা নেকি মই লাইক ঠিক আছে মই বুজি পাই আছো বাট মোৰ শুনিব লাগিব ন এক্সেক্টলি কি বা ক'ব মই গম পাওঁ কথাটো বাট ষ্টিল শুনিব লাগিব কম্প্ৰমাইজ কৰিব পাৰিবা আই ৱাজ লাইক ব্ৰ হোৱাট দ্য ফ্ৰিক লাইক কি মানে ঠিক আছে মই এইটো নকওঁ যে সি ৱৰ্ডটো সেইটো কিয় ইউজ কৰিলে মই জানো এইটো ইণ্ডাষ্ট্ৰীবিলাক হয় নোহোৱা নহয় বাট ইমানো নহয় লাইক বহুত ফেমাছ চেলিব্ৰিটিও এইবিলাকত মানে মই ডিৰেক্টলি নকওঁ বাট চবেই জানে এইবিলাক ন কিন্তু হ'লেও লাইক কেনেকে ক'ব পাৰি এইবিলাক এজনী ছোৱালীক ৰাইট ইটছ নট দ্য ৰাইট থিং এনেকে ক'ব নালাগে আকৌ লাইক যেতিয়া মানে দূৰৰ পৰাও কিছুমান শ্বুটৰ হেৰি পাওঁ সেইবিলাকতো মানে এনেকে লাইক কম্প্ৰমাইজটো কৰিব লাগিব ফাৰ্ষ্ট টাইম উঠাৰ টাইমতো কম্প্ৰমাইজ কৰিবই লাগে আদাৰ্ছ তুমি উঠিব নোৱাৰা বাট দেটছ নট দ্য থিং ঠিক আছে মই এইটো ইণ্ডাষ্ট্ৰীৰ পৰা মানে বিলং নকৰোঁ মোৰ বেকগ্ৰাউণ্ড এইটো ইণ্ডাষ্ট্ৰীত নহয় আউটছাইডাৰ হয় মই বাট ষ্টিল হ'লেও মানে ইফ টেলেণ্ট আছে মই বিলিভ কৰোঁ টেলেণ্ট থাকিলে কম্প্ৰমাইজ কৰাৰ একো দৰকাৰ নাই এইটো চব গাৰ্লছে এইটো বুজি পাব লাগে ইফ তোমাৰ টেলেণ্ট আছে তোমাৰ কম্প্ৰমাইজ কৰাৰ একো দৰকাৰ নাই তুমি আৰু আজিকালি ইমান হেৰি আছে অনলাইন ইউটিউবত তুমি ভিডিঅ' পষ্ট কৰিব পাৰা ফেচবুকত পাৰা ইনষ্টাগ্ৰামত তুমিয়ে মোক যে কণ্টেক্ট কৰি আনিছা ইনষ্টাগ্ৰামত থোতে আনিছা ন কিমান ফেচিলিটিজ আছে আজিকালি কিমান লাইন আছে চ'ৰ্চ আছে তুমি আগবাঢ়ি যাব কাৰণে কম্প্ৰমাইজ কৰাৰ একো দৰকাৰে নাই সেইটোৱে যদি কালি তোমাক বৰ্ড ইমেজ বা হিজাব চুজ কৰিব লগা হয় তুমি কোনটো চুজ কৰিবা লাইক লাইফত নে শ্বুটত obviously বৰ্ড ইমেজ বা লাইফত লাইক হিজাব পিন্ধো মোৰ পাৰ্চনেল লাইফ আৰু প্ৰফেচনেল লাইফ টোটেলি বেলেগ মই পাৰ্চনেল লাইফত মই হিজাব প্ৰিফাৰ কৰোঁ বা মোৰ ৰিলিজনটো মই ফ'ল' কৰোঁ প্ৰফেচনেল ইজ প্ৰফেচনেল তাত বল্ড হওক যি লুক হ'ল মই কমফৰ্টেবল হয় যদি ইন কেছ তোমাক ইন ফিউচাৰত নন মুছলিম ল'ৰাৰ লগত যদি প্ৰেম হৈ যায় তো তোমাৰ ফেমিলিয়ে যদি একচেপ্ট নকৰে তুমি সেইটো চিটুৱেশ্যনটো কেনেকৈ হেণ্ডেল কৰিবা ফাৰ্ষ্ট থিং মোৰ পেৰেণ্টছ বহুত ছাপৰ্টিভ হয় একো তেনেকুৱা ইছ্যু নাই একো ইছ্যু নাই বাট ইন কেছ যদি হয় তেনেকুৱা কিবাকে কনভিন্স কৰিম আৰু এনেকুৱা নহয় যে এৰি দিম মই কাকো চিট নকৰোঁ পেৰেণ্টছকো নহয় মোৰ পাৰ্টনাৰকো নহয় এটা টাইমত পেৰেণ্টছে মানিয়ে যায় আনফৰ্চুনেটলি চবৰে মানি যায় ৰাইট ইয়াতো কাৰোবাৰ বেবী হোৱাৰ আগত বা বেবী হোৱাৰ পিছত বা বিয়াটো হোৱাৰ পিছত মই এৰিব নোৱাৰো কাৰোবাক লাইক মই ল'ৰাটোক হোপ দি কেনে যদি পেৰেণ্টছৰ তাত গুচি যাওঁ ল'ৰাৰ লগত বেয়া কৰি আছো আনফৰ্চুনেটলি কাৰো লগত নোৱাৰো মই বেয়া কৰিব দুটাই মেনেজ কৰিম আপুনি নিজকে ষ্ট্ৰং বুলি ভাবেনে হা ষ্ট্ৰংটো হয় বহুত কিবা কিবি ফেচ কৰিছো যিবিলাক মানে ক'ব নোৱাৰো ইয়াত বাট কৰিছো শুনিলে চাগে তোমালোকে ভাবিবা ইয়া ষ্ট্ৰং হয় বহুত তোমাৰ বিয়া হোৱাৰ পিছত যদি তোমাৰ হাজবেণ্ডে তোমাক যদি ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম যদি ইউজ কৰিব নিদিয়ে তেতিয়া তুমি কি কৰিবা ফাৰ্ষ্ট থিং মই এনেকুৱা লাইফ পাৰ্টনাৰ চুজ কিয় কৰিম ফাৰ্ষ্ট মানে যেতিয়া তুমি ৰিলেশ্যনশ্বিপত থাকিবা বা যেতিয়া বিয়া হ'বা তেতিয়া ঠিকে থাকিব হোৱাৰ পিছত যদি তাৰ মাইণ্ডছেট যদি চেঞ্জ হৈ যায় হ'বই নোৱাৰে ছাপ'জ যদি চেঞ্জ হৈ যায় মই তোমাক লাইক কাল্পনিকভাৱে কুৱেশ্যনটো লাইক চোৱা মোৰ লাইফটো নৰ্মেল হ'লে নৰ্মেলি থাকিলে ইফ ইনষ্টাগ্ৰাম ইজ নট দেট ইম্পৰ্টেণ্ট টু মি
মই তেতিয়া এৰুৱাবৰ কাৰণে মোৰ একো প্ৰব্লেম নাই বাট চিন্স মোৰ চব বস্তু ইনষ্টাগ্ৰাম ফেচবুক এইবিলাকৰ লগত ৰিলেটেড হয় চ' মই এৰিব নোৱাৰিম সেইটো কাৰণে মোৰ লাইফ পাৰ্টনাৰ যি ডিচিশ্যন থাকিব আই এম অ'কে উইথ দেট সি থাকিব বিচাৰে এৰিব বিচাৰে আই এম অ'কে উইথ দেট বিকজ মই বিলিভ কৰো যদি কোনোবা তোমাক সঁচাকে ভাল পায় কিয় তোমাৰ প্ৰফেশ্যনটো কিয় এৰিব ক'ব যিহেতু সি গমেই পাব ইনষ্টাগ্ৰাম এইবিলাক মোৰ কামৰ লগত ৰিলেটেড সি কিয় ক'ব মোক এৰিবৰ কাৰণে তোমাক বেছি চিটি লাইফ ভাল লাগে নে ভিলেজ লাইফ ভাল লাগে মই বহুত কনফিউজড হয় মোৰ চিটিত থাকিলে ভিলেজ লাইফ ভাল লাগে ভিলেজত থাকিলে চিটি লাইফ ভাল লাগে মানে দুটাই ভাল লাগে আৰু দুটাই ভাল লাগে আচ্ছা দুটাই এনজয় কৰোঁ তোমাৰ ফেভৰেট ছিংগাৰ কোন হয় যিহেতু তুমি ছিংগিং কৰা মোৰ সুনিধি চৌহান বহুত ভাল লাগে আই লাভ হাৰ আৰু আজিকালি তাইতো বহুত এটা হেৰিত আছে লাইমলাইটত আছে ন তাইৰ কনচাৰ্টছ বিলাক মোৰ বহুত ভাল লাগে এণ্ড দ্য ৱে শ্বি চিংছ অ' মাই গড আই জাষ্ট লাভ হাৰ আৰু তুমি কাক চাই মানে ইনস্পায়াৰ হৈছা ছিংগিং কৰিবলৈ সুনিধি চৌহান তাই মানে ফাৰ্ষ্ট অঁ ইনস্পিৰেশ্যন তোমাৰ আৰু তোমাৰ ফেভৰেট এক্টৰ এক্টৰ লাইক বলিউডত বলিউডত তেনেকুৱা কোনোবা নাই একচুৱেলি মই দেশদ্ৰোহী নেকি মই নাজানো মোৰ পাকিস্তানী এক্ট্ৰেছ বহুত ভাল লাগে বহুত বেছি আই এম অবচেছড উইথ বিলাল আব্বাছ খান আচ্ছা মোৰ তাৰ বাহিৰে বাকী কাকো ভাল নালাগে হয় নেকি হা হয় বাৰু তেনেকে তুমি নেটফ্লিক্স ইউজ কৰা কৰোঁ কি চোৱা মেইনলি নেটফ্লিক্সত মই বেছিকেলি বলিউডে চাওঁ 90s মুভি যিবিলাক আছে শ্বাহৰুখ 90s খানৰ মুভি চোৱা অঁ মানুহে বেছিকেলি সেইবিলাক চাবৰ কাৰণে নকৰে নেটফ্লিক্স ইউজ বাট মোৰ সেইবিলাক চাই ভাল লাগে হৰৰ মুভি চাই ভাল নালাগে নেকি তোমাক আই এনজয় বাট বেছি মানে বেছি হৰৰ হ'লে মই চাব নোৱাৰো বেছি ভয় স্কেৰি লাগে আৰু। থাকিলে বহুত বেছি অকলেও চাব নোৱাৰো মই ফ্ৰেণ্ডছ থাকিলে তেতিয়া ৰোমান্টিক মুভিজবোৰ ভাল লাগে কেনেকুৱা বতৰত চাই ভাল লাগে লাইক কফি তাৰপিছত তোমাৰ ইমাজিন কৰা লাইক পাহাৰৰ তাতে তোমাৰ ইয়া বৰষুণ দি আছে লাইক কাইণ্ড অফ কটেজ Yes. থাকিলে তেনেকুৱা ভাল লাগে ইমাজিন কৰাচোন কেনেকৈ ফিল হ'ব পাৰে আৰু like, ইমেজিন কি কৰিম মই অলৰেডি ফিল কৰিছো গৈছিলো এবাৰ আচ্ছা আচ্ছা হা। তোমাৰ লাইফত এনেকুৱা দুটা চিক্ৰেট কোৱা যিটো চিক্ৰেট আজিলৈ তুমি কাকো কোৱা নাই আমাৰ দ্য কেণ্ডিড পডকাষ্টত তুমি ৰিভিল কৰিব বিচাৰিবা কাকো কোৱা নাই আজিলৈ ভাবিব লাগিব পাপাৰ পকেটৰ পৰা পইচা চুৰি কৰিছো ৰিচেণ্টলি হয় নেকি কিমান টকা কিমান বা লৈছিলো মনত নাই বা কিবা এটা চুৰ কৰিছো পাপা গম নাপায় আচ্ছা তাৰ আৰু আৰু ছেকেণ্ড তেনেকুৱা একো চিক্ৰেট নাই তোমাৰ দুটা বিউটিনেছৰ বিষয়ে কোৱা মানে তুমি কেনেকে তোমাৰ ফিটনেছটো বিউটি কেনেকে কেয়াৰ কৰা ফিটনেছটো তোমাৰ ফিটনেছ ঠিকে আছে জিমটো নকৰা চাগে জিম নকৰো একচুৱেলি তোমাৰ এজ ইমান হোৱা নাই ন সেইটো কাৰণে ঠিকে আছে বিউটিটো কেনেকে কেয়াৰ কৰা বিউটি লাইক তুমি কি কি স্কিন কেয়াৰ ইউজ কৰা স্কিন কেয়াৰ মই মোষ্টলি এতিয়া কোৰিয়ান প্ৰডাক্টছ বিলাক ইউজ কৰো কোৰিয়ান প্ৰডাক্টছ ইউজ কৰি আছো মানে এতিয়া Okay. লাহে লাহে বাট আই প্ৰিফাৰ সকলো ছোৱালী এনেকে কবা তোমাৰ অকাদৰ ওপৰত আছো ইউ কান এফৰ্ড মি যদি তেনেকে কোনোবা হতে জাষ্ট সে ইউ কান এফৰ্ড মি সেইটোৱে তোমাক কেনেকুৱা কথাবোৰে ব্লাছ কৰে কমপ্লিমেণ্ট ব্লাছ কৰে তোমাক তাৰিফ কৰিলে মানে ব্লাছ ফিল কৰা হা আচ্ছা okay. তোমাৰ কোনোবা চিক্ৰেট ক্ৰাছ আছে নেকি চিক্ৰেট নাই এজনে আছে বিলাল আব্বাছ খান আই এম অবজেছড উইথ দ্যাট মেন আচ্ছা so much কফি অৰ টি কোনটো ভাল লাগে বেছি টি ট্ৰেডিশ্যনেল লুকছ ইয়া ৱেষ্টাৰ্ণ লুকছ দুটাই Modern ভাল looks. পাওঁ বাট ট্ৰেডিশ্যনেল বেছি ভাল পাওঁ নাইট ড্ৰাইভ ডেট ইয়া মৰ্ণিং ডেট নাইট নাইটত আচ্ছা ল'ৰাবোৰৰ কি চাই ছোৱালীবোৰে পাগল হয় মানে এট্ৰাক্টিভ হয় ল'ৰাবোৰৰ কি চাই ইহঁতে চফলি কথা পাতিলে সৰু সৰু বস্তু নটিচ কৰিলে গাৰ্লছ বিলাক সিহঁতৰ ওপৰত বহুত এট্ৰেক্ট হৈ যায় লাইক সৰু সৰু বস্তু নটিচ কৰিব লাইক এনে কৈ দিবা ইয়া লুকিং ভেৰি প্ৰিটি টুডে বা তোমাৰ ইয়াৰিংছযোৰ ভাল লাগিছে তাই এইটো বস্তু ভাবিব ন ৱাও ই মোৰ ইয়াৰিংযোৰ নটিচ কৰিছে বা মোৰ নেইলছ নটিচ কৰিছে কিবা এটা বস্তু নটিচ কৰিছে যোনটো বহুত ৰেয়াৰলি কৰে বয়জ ৰাইট চ' এইবিলাক মানে এট্ৰেক্ট কৰে এজনী ছোৱালীক প্ৰপ'জ কৰিবলৈ তুমি 5টামান টিপছ দিয়া ফাৰ্ষ্ট তাইক তুমি কিবা বস্তুৰ কাৰণে ফ'ৰ্চ নকৰিবা অ'কে ছেকেণ্ড থিং ডেছপাৰেট নহবা মেছেজ কৰিবৰ কাৰণে লাগি নাথাকিবা মানে হা বাট কৰিবা এনেকুৱা নহয় যে নকৰিবা
আপডেটছ লৈ থাকিবা বাট ইন এ প্ৰপাৰ ৱে তাই যাতে ফিল নকৰে প্ৰেছাৰ ফিল নকৰে ভাল ফিল কৰে ঠিক আছে দেৰ ইজ সামৱান টু টেক কেয়াৰ অফ মি আৰু তাইক বহুত ছাপোৰ্ট কৰিবা কিবা যদি কৰি আছে আৰু যদি কিবা কৰা নাই খবৰ চবৰ লৈ থাকিলে হয় আৰু মিটআপৰ কথা বহুত লেটলি ক'বা লাষ্টত যেতিয়া ভাল বণ্ডিং হৈ গৈছে দুজনে ফ্ৰী পুৰা তেতিয়া তুমি মিটৰ কথা ক'বা লাইক উই কেন গো আউট সামৱেৰ আৰু ৱেটো প্ৰপ'জৰ ৱেটো কেনেকুৱা হ'ব লাগে এতিয়া তুমি সেইটো সব ছোৱালীটো সেম এক্সপেক্ট নকৰে সেইটো তুমি ছোৱালী চালে নিজে গম পাবা তাক কেনেকে প্ৰপ'জ কৰিলে একচেপ্ট কৰিব আইডিয়া সেইটো আইডিয়া ল'ৰাৰ থাকিব লাগে বেছিকেলি তোমাৰ পৰা জানিব বিচাৰিছো লাইক মই ল'ৰা হলে মই ছোৱালী চাই লাইক সেইটো জাজ কৰিম ন যে তাই লাইক চালেই গম পাম যে তাই কেনেকে প্ৰপ'জ কৰিলে একচেপ্ট কৰিব কেনেকুৱা টাইপৰ মেছেজ আহে মেইনলি ল'ৰাৰ মানুহৰ বেছি আহে নে ছোৱালী মানুহৰ I mostly see lustful people in my DMs. মানে কিবা এটা ভাল বস্তু পোষ্ট কৰিলেও মানে কিয় এইবিলাক ৱৰ্ডছ দিব লাগিব আৰু মেইনলি মই এটা বহুত বেয়া কমেন্ট চাইছো সৰি কমেন্ট নহয় মেছেজ বিলাক লাইক কিমান লোৱা তুমি এটা বেংগলীত ডায়লগ মন কৰিলে ভাল লাগিলা হয় যেটো তুমি ঘৰত মেইনলি ইউজ কৰা ঘৰততো কমন লাইক পাপাক এনেকে কোৱা লাইক পাপাৰ লগত কনভাৰসেচন কৰি আছে মানে দুটা তিনটা নৰ্মেলি ঘৰত কি কৰতা চুইন ভাত খাই চুইন কোনো গেছিলেন অলপ আগত যে ক'লা তুমি সেইটো কোৱা সেইটো বেছি ভাল লাগিছে কি কৰিম তুমি সেইটো যে ভাত কৈছা খাই চুইন নো খাইছ ইয়েস হা এইটো আমি মানে ফ্ৰেণ্ডছ বা সেম এজৰ ধৰা মোক ফ্ৰেণ্ডছ মোৰ লগত কথা পাতি আছে আগত কি করো আজকে তোমার পডকাস্ট চাই বহুত ভাল লাগছে আৰু অলপ কৈ দিয়া আমাৰ পডকাষ্টৰ বিষয়ে ভাল লাগছে নিউলি স্টার্ট করছো সো ওই হিসাবে বহুতই ভাল লাগছে আৰু অডিয়েন্স বোৰক কিবা কৈ দিয়া মানে লাইক বৰপেটা সাইডৰ বৰপেটা সাইডৰ আমি এইটাই কবার চাইতেছি যারা যারা আর ইনফ্লুয়েন্সার্স আছে সো তোমরাও লাহেলে হইতে ইনভাইট করলে তোমরাও এনো আইও আর ওর বেশি বেশি সাপোর্ট কইরো থ্যাংক ইউ সো মাচ তুমি লাস্টলি তুমি আমাক এটা গান গাই শুনাই দিয়া ধুনীয়াকে আমি ভাল পাম ঠিক আছে অকমান গাই দিও কাম নেকি रुठिया यार मनावांगी अरे चिल मन फूंक जलावांगी जद पत्थर राझा पिघलेगा तद मैं कमली कहलावांगी तद मैं कमली कहलावांगी मेरे माही सनम जानम कि मैं करे मैदानम शब गुजरे तो जग सोया मैं जगे मैदानम मेरे माही सनम जानम कि मैं करे मैदानम शब गुजरे तो जग सोया मैं जगे मैदानम বঢ়িয়া ক্লেপিং ব্ৰো মজা গাইছে মজা একদম বহুত ধুনীয়া লাগিছে তোমাৰ ভয়েসটো বহুত ভাল আৰু মানে লাইক মানে ই কৰিব পৰা জুবিনদাৰ দৰে মই একচুয়ালি শিকা নাই সো শিকিব লাগিব আছে আৰু বহুত শিকা তুমি আমি আশা কৰো আমি আশীৰ্বাদ কৰো যে তুমি আৰু ওপৰলৈ গুচি যোৱা আৰু আমাক মানে ভাল লাগে যে তোমাক আৰু চাই আমাক তুমি নিজকে সিঙ্গাৰৰ বাহিৰে আৰু নিজকে কি বুলি দেখা मैं हीरोइन हूँ হয় বাৰু তুমি সেইটো সঁচা কথা মানে সেইটোৱে চাওঁ মানে মোৰ এক্ট্ৰেছ হ'ব মন আছে সাউথৰ মুভিত অকমান কাম কৰিছো বাৰু নাই কৰা বুলি নকওঁ সাউথৰ মুভিত হায়দৰাবাদ গৈছিলো ৰামুজি ফিল্ম সিটি যে আছে হয় নেকি কাম কৰিছা আছিলো মানে অকমান ক্লিপ বাট যিয়ে নহওক ফাৰ্ষ্ট টাইম গৈছো ন তাত মানে তেলেগুটো কম্পালসৰি হয় জানিবই লাগিব নেটফ্লিক্সত আছে মুভিটো বাৰু হয় নেকি মোৰ অকমান ক্লিপ জাস্ট ঠিক আছে আমি সেইটোৱে চাম তুমি দেখাবা আৰু লাষ্ট ঠিক আছে আৰু বাকি তুমি বাথৰুমত কেতিয়া কনসাৰ্ট কৰিছা বাথৰুম সৰি ফৰ দ্যাট লাইক কৰিছো কেতিয়াবা কৰিছো কেনে ফিল কেনেকুৱা লাগে বাথৰুমত কৰা আৰু মানুহৰ আগত কৰা প্ৰেছাৰ দি নাগাও নৰ্মেলি বাথৰুম সিঙ্গাৰ হিচাপে গাও বাথৰুম সিঙ্গাৰটো সবে আৰু সেনেকুৱাকে গাও আৰু তোমাৰ যেতিয়া ষ্টেজ পাৰফৰ্ম কৰা তেতিয়া তোমাক কেতিয়াবা নাৰ্ভাস ফিল কৰা নেকি ইমান মানুহ আছে এনেকুৱা টাইপ একচুয়ালি মই ন এই যেনেকুৱা দুজন তিনিজন মানুহ থাকিলে মই নাৰ্ভাস ফিল কৰো যেতিয়া মই ক্ৰাউড চাও মই কাৰো ফালে নাচাও মই পুৰা যেতিয়া চিয়াৰ আপ কৰে ন মানুহে তেতিয়া বেছি কনফিডেন্ট হে ফিল কৰো বাট ইফ চাও অডিয়েন্স বিলাকে চুপচাপ বহি আছে তেতিয়া মই অকমান হেৰি ফিল কৰো চাগে মই ভালকে গোৱা নাই নেকি
অডিয়েন্স এনাৰ্জেটিক থাকিলে নিজে এনে এনাৰ্জেটিক ফিল কৰিব পাৰি সো বহুত ভাল লাগিলে আজি তোমাৰ ইয়াত আহি কেনে থ্যাংক ইউ এনেকুৱা লাগিছে যে মই ফ্ৰেণ্ড পাই গৈছো বেছিকৈ মোৰ ফ্ৰেণ্ড নাই ন সো সেইটোৱে আৰু সবে তাক বহুত সাপোৰ্ট কৰিব তাৰ ইনষ্টাগ্ৰামত আইডিও আছে এনেকুৱা নামটো কি আছিলে দি ক্যান্ডিড পডকাষ্ট সো সেইটো আইডিটো মই মেনশনো কৰি দিম সকলে প্লিজ ফলো কৰি দিব তাক আৰু বহুত সাপোৰ্ট কৰিব হি ইজ এ ভেৰি জেনুইন মেন থ্যাংক ইউ ঠিক সো আছে। মাচ আৰু গাইস তুমি বহুত ধুনীয়া হয় সুইটেষ্ট হয় লাইক প্ৰিটিও Thank হয় you. তোমালোকে তাইক ধুনীয়াকে সাপোৰ্ট কৰিবা আৰু তাই বহুত ধুনীয়া গান গায় মানে আমি ভাবাতকে আৰু বহুত ভালকে গান গায় গতিকে লাইভ কনচাৰ্টৰ কাৰণে তেওঁক যোগাযোগ কৰিব পাৰে তেওঁ এভেইলেবল আছে আৰু মই বিশ্বাস দিব পাৰো যে তাই আপোনালোকক মানে এন্টাৰটেইন কৰিহে আহিব মানে এন্টাৰটেইন কৰিব পাৰে বহুত ধুনীয়াকে আই হোপ গাইজ তোমালোকে তেওঁক ছিংগাৰত কনচাৰ্টত মাতিবা আৰু তাইক আমি সকলোৱে মৰম কৰি যাতে তেওঁ আৰু আগুৱাই যায় আমাৰ অসমৰ লগতে আমাৰ অঞ্চলৰ আমাক যাতে ফ্ৰেণ্ডছ হিচাপে গৌৰৱ অনুভূত কৰায় ধন্যবাদ উমি আমাৰ এই দা কেণ্ডিড পডকাষ্টত অহাৰ বাবে থেংক ইউ ছ' মাচ Okay.